ঐতিহ্যমণ্ডিত বুৰঞ্জী প্ৰসিদ্ধ ঠাই আজি ইয়াত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 11:30 বজাৰ লগে লগে তেখেতে এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব আৰু তেখেত পোনপ্ৰথমে আহি লাচিতৰ প্ৰতিমূৰ্তিত মাল্যদান কৰিব যেহেতু বহু দিনৰ ইয়াত পাঠকু অঞ্চলৰ এটা প্ৰতিমূৰ্তি ইয়াত আছে আৰু লগে লগে ইয়াতে এখন কেন্দ্ৰীয় বিহু হ'ব পাঠকুত তাৰো ৰাইজে লাই খুঁটাটোত অকণমান তেখেতৰ হাতেৰে স্পৰ্শ কৰাটো বিচাৰিছে তেখেতে তাতে 2 মিনিট সময় দিব তাৰ লগে লগে গৈ তেখেতে নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰিব আৰু লগে লগে তেখেতৰ এটা হেঁপাহ ইয়াতে যেহেতু টাই সাহিত্য সভাৰ পৰা আদি কৰি পণ্ডিতসকলৰ এইটো অধিকৃত অঞ্চল এই টাই পুথিপাঁজিবিলাক তেখেতে আগতে কৈছিলে পাঠকলৈ গ'লে অকণমান চাম মই অকণমান পুথিপাঁজিবিলাক আজি পণ্ডিতসকলে আছে তেখেতে পুথিসমূহ অকণমান হাঁচতীয়া পুথিসমূহ অকণমান চাব আমি মঞ্চৰ কাষত সজাই থৈছোঁ ধুনীয়াকৈ তাৰপিছত তেখেতৰ আৰু কেইবাখনো সভা আছে পিছে তেওঁক মাত্ৰ আমাৰ ইয়াত 1 ঘণ্টা সময় তেখেতে কটাব মই ভাবোঁ যে তেখেতৰ এই সভাত যথেষ্ট ৰাইজ সমাগম হ'ব আৰু এই নিৰ্বাচনত আজি যে পৰিৱৰ্তন হৈছে বা টাই আহোম জনগোষ্ঠীৰ কাৰণে যিমানখিনি তেখেতে মুখ্যমন্ত্ৰী কালত কৰিলে অসমত আজিলৈকে যিমানকেইজন মুখ্যমন্ত্ৰী হ'ল তাৰ তুলনাত ডক্টৰ হিমন্ত বিশ্ব মুখ্যমন্ত্ৰী মহোদয়ে যিমানখিনি এই আঢ়ৈটা কাৰ্যকালত কৰিলে কোনো মুখ্যমন্ত্ৰীয়ে কৰা নাছিল আপুনি জানে হৰপ বুলি কোৱাজনৰ দেউতাক 15 বছৰ মুখ্যমন্ত্ৰী হ'ল কিন্তু টাই আহোমৰ নামি ল'লে কিন্তু এইজনা মুখ্যমন্ত্ৰীয়ে এই কম দিনতে 2.5 বছৰতে আজি চৰাইদেউ মৈদামথলী বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যোৱাৰ পৰা আদি কৰি আজি ৰংঘৰ বাকৰিত প্ৰজেক্ট ইতিমধ্যে কাম চলি থকাৰ পৰা আৰম্ভ কৰি 125 ফুট লাচিতৰ মৈদামৰ প্ৰতিমূৰ্তি আজিও জিলিকি আছে ডেইলি হাজাৰ হাজাৰ মানুহে তাতে দৰ্শন কৰিছে আলাবৰী ৰণক্ষেত্ৰকে আদি কৰি টাই আহোমৰ পণ্ডিতসকলক যেনেধৰণে সন্মান কৰিলে চেংৰেং বনাবৰ কাৰণে টাই আহোমৰ যিবিলাক নামঘৰ টাই আহোমৰ আৰাধনাস্থলী চেংৰেং নিৰ্মাণ কৰিবলৈ পইচা দিলে পণ্ডিতসকলক সন্মান কৰিলে এইবিলাক কোনো দিনেই কৰা নাছিল এই কথাখিনি সেইকাৰণে টাই আহোম জনগোষ্ঠী আজি এইজনা মুখ্যমন্ত্ৰীৰ লগত আছে আৰু তেখেতক চাবৰ কাৰণে হেঁপাহেৰে আজি পণ্ডিতসকল আহিছে আৰু তেখেতক আশীৰ্বাদ দিব আজি যিটো টাই ভাষাত জন্মী বুলি কয় জন্মী দি তেখেত যাতে শক্তিশালী হয় আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই জাতি জনগোষ্ঠীৰ কাৰণে যিমানবিলাক কাম আগবঢ়াই লৈ গৈছে সকলোকে মিলাই সবকা সাথ সবকা বিকাশ অৰ্থাৎ স্বৰ্গদেউ চাওলুং চুকাফাৰ যি নীতিৰ সন্মান জনাই যেনেধৰণে চৰকাৰখন আগবাঢ়ি গৈ আছে ইয়াক এই অধিকৃত অঞ্চল টাই আহোমেই নহয় সকলো জাতি জনগোষ্ঠীয়ে আজি তেখেতৰ আপোন হৈ পৰিছে ইয়াত আজি দেখা পোৱা গৈছে জনসমাগম আমি দেখিছোঁ যিমানটো কেমেৰাই কি পাইছে মানুহ আহিয়ে আছে যথেষ্ট সমাগম হ'ব আমি টাৰ্গেট কৰিছিলোঁ 15,000 ইতিমধ্যে 20,000 ওপৰত ৰাইজ সমাগম হ'ব নিজে নিজে ৰাইজ গাড়ী লৈ হিলদোল ভাঙি আহিছে এই এতিয়া নিজখালে গোৱা ওচৰ ডবা পঞ্চায়ত এইফালে বকঠা এইবিলাকৰ ঘৰ বান্ধি আহিছে ৰাইজে মুখ্যমন্ত্ৰী ভাষণ শুনিবলৈ গতিকে এইটো বিৰোধীভাগে থাকিব তেওঁলোক ফেক্টৰ নহ'ব কিন্তু তেওঁলোকৰ মুখ্যমন্ত্ৰী মহোদয়ে কোৱাৰ দৰে তেওঁলোকৰ শূন্য হ'বলৈ গৈ আছে গতিকে মই ভাবোঁ যে ইয়াত আমি নিজৰ কথাহে ক'ম বিৰোধী কথা নকওঁ কাৰণ আমি কি কৰিছোঁ আমি ৰাইজে আমাৰ চৰকাৰে 10 বছৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিলে আৰু আমাৰ 7.5 বছৰ ইয়াত অসমত বিজেপি চৰকাৰ হৈছে আৰু এই 2.5 বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিমানখিনি কাম কৰিলে গতিকে এই কৰ্মদক্ষ মুখ্যমন্ত্ৰীজনক ভাষণ শুনিবৰ কাৰণে ৰাইজে আজি হিলদোল ভাঙি আহিছে গতিকে বিহু দলেই হওক টাই আহোমৰ কলা কৃষ্টিয়ে ভৰা লাইলুংখামেই হওক টাই বিহুৱেই হওক সকলোৱে আজি ইয়াতে আহি তেখেতক আদৰণি জনাব